ধন সংগ্ৰহত নামিছে গোলকগঞ্জ আৰক্ষী। এইবাৰ বিজেপিৰ নামত ধন সংগ্ৰহত নামিল অসম আৰক্ষী জোৱান। উৎকোচৰ ধন ঘূৰাই বিচাৰি গোলকগঞ্জ থানা উত্তাল একাংশ মহিলাৰ। এগৰাকী অসম আৰক্ষীৰ বেটেলিয়ন ৰাকিবুল ইছলাম আহমেদ পেছাত আৰক্ষীৰ জোৱান হ'লেও নিজকে বিজেপি নেতাৰ পৰিচয় দি বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ নামতো ধন সংগ্ৰহ কৰে প্ৰবঞ্চক ৰাকিবুল ইছলামে। ৰাকিবুলে তেওঁৰ প্ৰথমা পত্নী ঝগড়াৰ পাৰ তৃতীয় খণ্ড গাঁৱত থাকি ওচৰ ৫ৰ অৰ্ধ শতাধিক মহিলাৰ পৰা ধন সংগ্ৰহ কৰে অৰুণোদয় আঁচনিৰ নামত। প্ৰতিগৰাকীৰ পৰা সংগ্ৰহ কৰে ১,০০০কৈ টকা। টকালৈ আত্মগোপন কৰে প্ৰবঞ্চক ৰাকিবুল। প্ৰথমা পত্নী মহিলাসকলে ধন ঘূৰাই বিচাৰি হাৰাশাস্তি কৰাত অৱশেষত পত্নীয়ে বিচাৰি উলিয়াই ৰাকিবুলৰ শেহতীয়া অৱস্থিতি। সেইমতে আজি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ নেতৃত্বত মহিলাসকলে অতৰ্কিতে গোলকগঞ্জ থানাত উপস্থিত হৈ ধন বিচাৰি সৃষ্টি কৰে অনাকাংক্ষিত অৱস্থাৰ। ইপিনে থানাৰ ভিতৰতে মহিলাসকলক অভব্য আচৰণ কৰে প্ৰবঞ্চক ৰাকিবুল। ধন ঘূৰাই নাপাই অৱশেষত আদালতত কাষ চাপাৰ হুংকাৰ প্ৰবঞ্চিত মহিলাসকলৰ। ল'ম বলে মোর ৫,০০০ টাকা মই তোমাক দিছাম, ১০০ টাকা কম আছিল, তাই তোমরা টাকাটা নেন নাই। আজকে ১ বছর ৮ মাস হয়, টাকাটা কি বলি না দেন। কয় মুই তোমাক চেনাও না, তোমার টিমুই টাকা নাং নাই। মুই কম টাকা নিস নাই, ঠিক আছে, তুইও ইসলাম ধর্মের মানুষ, মুইও ইসলাম ধর্ম। তুই কোরআন শরীফ নে, মুইও নেং। তুই যদি কইস কোরআন শরীফ নিয়ে বলে মুই টাকাটা নেম নাই, মুই এলাই টাকাটার দাবি করবেন না, আলগুস্তে এর থেকে বেড়ে দেন। অমনি কয় কি, কয় কথা কইস না, নোক চুকে মোর বুকত হচ্ছে আসি কয় কি, কয় তোর বেটিক নিয়ে কালকে পিটি নিয়ে বেড়াইছাম থানা, ওই যে এলাও আছে স্যান্ডেল থুয়ে দৌড় মারছে। আর বিজেপির লোক আমার বাড়ি পাঠিয়ে দিবে চাইছে, ওই কয় কি, কয় বিজেপির লোক পাঠিয়ে দেন তোমার বাড়িত, তারপরে দেখুন বাড়িত থাকেন ভাল করে। এটা কোন কথা? এই অরুণোদয়ের কথা কয়া পয়সা নিচ্ছে। রাকিবুল তো এমনি এডি থাকে, এই ঠেকার ওই ভোটার নোয়ায়, এটা শালকাটা বলে কয়, ফকিরগঞ্জ শালকাটা। না শালকাটায় কয় গ্রামটার নাম। এই যে ওই নকশুকে বলে ধমকি দিল, কালকে মোর বেটিক বলে থানাত বলে পিটি নিয়ে বেড়াইছে। মুই কম তুই মোক যদি না চিনিস মোর বেটিক কেমন কইছে নিল? কয় বেশি কথা কইস না, মুই তোর বেটিক চেনো, তোর বেটি যে এলাও স্যান্ডেল আছে, স্যান্ডেল থুয়ে দৌড় মারছে। আজি আমি ধুবুৰীৰ পৰা আহিছোঁ। মই ধুবুৰী নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ ছেক্ৰেটাৰী হয়। তা আমাৰ তাতে এই ডিপাৰ্টমেণ্টত কাম কৰা ৰাকিবুল ইছলাম নামৰ এজন মানুহ, তেওঁ মানে আমাৰ ধুবুৰী ঝগড়াপাৰৰ পৰা বেলেগ বেলেগ ঠাইৰ পৰা চবৰে পৰা অৰুণোদয় দিম বুলি টকা লৈছে। এতিয়া আমাৰ তাতে দুখীয়া অশিক্ষিত মানুহ, সিহঁতে ইমান দূৰ বুজি নাপায়। আৰু বিজেপিৰ নাম ক'লে আজিকালি চবেই অন্ধ হৈ যায়। তেওঁলোকে পাৰ্টিৰ নামত বদনাম দি এই প্ৰতিটো দুখীয়া মানুহৰ পৰা ১,০০০ টকা লৈছে। তেওঁৰ লগত আৰু এজন আছে ছাইফুল ইছলাম নামৰ মানুহ, তেওঁক ৰিচিপ্ট কৰাই ছিগনেচাৰ কৰি লৈছে। নিজে চাকৰি কৰা নাই, হয়তো ছিগনেচাৰটো কৰা নাই, কিন্তু তেওঁৱে গোটেইখিনি লিখিছে। আৰু আজি আমি ইয়াত আহি কৈছোঁ, তেওঁ যে এটা আইনৰ ডিপাৰ্টমেণ্টত কাম কৰা মানুহ, তেওঁ ভাষা ক'ব নাজানে। তেওঁ মহিলাৰ ওচৰত আঙুলি লৈ খেদি আহে, মই গুচাই দিছোঁ আপুনি দূৰত যাওক। তেওঁ আমাৰ মহিলাবোৰক কাৰ বেটিক তেওঁ কালি বোলে খেদি লৈ ফুৰিছে। তেওঁ যদি এই থানাৰ ভিতৰত যদি খেদি লৈ ফুৰিছে মাইকীজনীক, তেওঁৰ কিয় একশ্যন কিয় হোৱা নাই? আৰু আজি মই চৰকাৰক জনাব খোজোঁ, বিজেপিৰ নাম কৰি যদি তেওঁলোকে এনেবোৰ টকা লৈ থাকে, তেনেহ'লে বিজেপি চৰকাৰে কি ইহঁতক প্ৰশ্ৰয় দিছে নেকি এইবিলাক অন্যায় কৰিবলৈ? সেইকাৰণে তেওঁক ইমিডিয়েট তেওঁৰ কাৰণে এটা ব্যৱস্থা ল'বলৈ মই চৰকাৰক অনুৰোধ জনাওঁ যে ইমিডিয়েট যাতে এইটো আমাৰ চৰকাৰৰ বদনাম নকৰাকৈ এইবিলাক মানুহত যেন এটা একশ্যন লয়, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ৫০জনৰ পৰা টকা লৈছে। এতিয়া দুখীয়া মানুহবোৰ টকা নাপায়, অৰুণোদয়ৰ কাগজ দি পোৱা নাই। তেওঁ সেইটো প্ৰলোভন দেখুৱাইছে যে মোক ১,০০০ কৰি টকা দিয়া, মই সোনকালে তোমালোকৰ টকা পোৱাই দিম। এতিয়া এই মহিলাবোৰক তেওঁ বেয়া ব্যৱহাৰ কৰি আছে। থানাত চবৰে সন্মুখত মহিলাবোৰক বেয়া ব্যৱহাৰ কৰি আছে, আৰু তেওঁ মহিলাৰ লগত ব্যৱহাৰ কৰিব নাজানে। ইয়াৰ বাহিৰেও তেওঁৰ বহুতো বদনাম আমি জানো। তেওঁ এটা কৰি ছোৱালী বিয়া কৰি আছে, এৰি আছে, এইবিলাক কাণ্ড তেওঁ কৰি আছে। মুঠতে এইজন মানুহ কেনেকৈ এইখন ডিপাৰ্টমেণ্টত কাম কৰি আছে, আমাৰ মানে ভাবিবলগীয়া কথা হৈছে যে তেওঁ ইমান বদনাম কৰি, ইমান বেআইনী কৰি কেনেকৈ এইটো ডিপাৰ্টমেণ্টত কাম কৰি আছে। সেইকাৰণে আমি চৰকাৰৰ ওচৰত অনুৰোধ, ইমিডিয়েট তেওঁৰ বিৰুদ্ধে কিবা এটা একশ্যন ল'ব লাগে। নিউজ ডেস্ক ৰিপৰ্ট, এনিটাইম 24।